ধুবুৰীত উচ্ছেদৰ সমৰ্থনত বিজেপিৰ ৰেলী। ৰাজ্যখনৰ চৰকাৰী ভূমি সংৰক্ষিত বনাঞ্চল পিজিআৰ ভিজিআৰ জলাশয় চৰণীয়া পথাৰ ধৰ্মীয় আৰু ঐতিহাসিক স্থানসমূহ বেদখলমুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা অভিযানৰ সমৰ্থনত ধুবুৰী জিলা বিজেপিৰ কৰ্মী আৰু নেতাসকলে ধন্যবাদ জ্ঞাপন কৰে। অসমত উচ্ছেদ অভিযানলৈ ৰাজনীতি এতিয়া তীব্ৰ বিতৰ্কৰ কেন্দ্ৰস্থল হৈ পৰিছে। যেতিয়া একাংশ বিৰোধীয়ে অভিযানৰ সমালোচনা কৰি আছে, তেতিয়া শাসক পক্ষ বিজেপিয়ে মুখ্যমন্ত্ৰীৰ পদক্ষেপক স্বাগতম জনাইছে। এই উদ্দেশ্য হৈছে ধুবুৰী জিলা বিজেপিৰ উদ্যোগত জিলা কাৰ্যালয়ৰ পৰা এক ধন্যবাদ সূচক সমদল উলিওৱা হয়। ধুবুৰীৰ পাছপোৰত উপস্থিত হৈ এক চমু সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি বিজেপি কৰ্মীসকলে জিন্দাবাদ ধ্বনিৰে অঞ্চলখন মুখৰিত কৰে। বক্তাসকলে কৈছে, গুৰুকটী, লখিমপুৰ, ধুবুৰী, গোৱালপাৰা আদি অঞ্চলত অবৈধভাৱে দখল কৰা ভূমিসমূহ খালী কৰাৰ চৰকাৰে সাহসিকতা প্ৰদৰ্শন কৰিছে। এইবাবে বিজেপি সমৰ্থনে মুখ্যমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। ধুবুৰী জিলা বিজেপিৰ সভাপতি ৰঞ্জিত ৰায় আমছু সভাপতি ৰেজাল কৰিমৰ সমালোচনা কৰি কয়, যদি তেওঁ সঁচাকৈ অসমৰ সন্তান হয় তেন্তে এনে বিভেদমূলক মন্তব্য বন্ধ কৰি মুখ্যমন্ত্ৰীৰ সমৰ্থন কৰিব লাগে। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। প্ৰতিশ্ৰুতি আছিল যে জাতি মাটি আৰু ভেটি অসমত ৰক্ষা কৰাৰ কাৰণে তেখেতে যি প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি অনুযায়ী আজি তেখেতে খিলঞ্জীয়া মানুহৰ কাৰণে তেখেতে বনাঞ্চলত যি ধৰণে খিলঞ্জীয়া মানুহৰ মাটিত বেদখল কৰি আছিল, সেই বেদখল মুক্ত কৰাৰ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতে তেনেধৰণৰ পদক্ষেপ লৈছে আৰু সেই পদক্ষেপৰ কাৰণে আজি ধুবুৰীবাসী ৰাইজ আৰু ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলাই আমি মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ দিয়াৰ কাৰণে এই কাৰ্যসূচী আমি পালন কৰিছোঁ। এইটো আমি জিলা কাৰ্যালয়ৰ পৰা শোভাযাত্ৰা আৰম্ভ কৰি আজি পাঁচমূৰত আমি এই ধৰ্ণা কাৰ্যসূচী আমি পালন কৰিছোঁ। ইয়াৰ কাৰণে আজি এই কাৰ্যসূচী দেখাই পাব কিমান সংখ্যক মানুহ হৈছে।